নগাঁৱত লাহে লাহে উত্তেজনাপূৰ্ণ হৈ পৰিছে নিৰ্বাচনী পৰিৱেশ। বিহুৰ দিনাই চামগুৰিৰ শিঙিমাৰীত কংগ্ৰেছ আৰু অগপ বিজেপিৰ মাজত হোৱা সংঘৰ্ষত দুয়োটা পক্ষৰে কেইবাজনো কৰ্মী আহত হয়। শিঙিমাৰীত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক নুৰুল হুদাই এই নিৰ্বাচনী সভাত অংশ লৈ থকাৰ সময়তে সংঘৰ্ষৰ সূত্ৰপাত হয়। দুয়োটা পক্ষই পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। কংগ্ৰেছে অভিযোগ কৰা মতে শিঙিমাৰীৰ সভাখনত বৰদলৈ ভাষণ দি থকাৰ সময়তে বিজেপি আৰু অগপৰ একাংশ কৰ্মী তাত উপস্থিত হৈ দলটোৰ বিৰুদ্ধে শ্লোগান দিয়ে। লগতে উপস্থিত দলীয় কৰ্মীক শিল দলিয়াই কৰে আক্ৰমণ। এই আক্ৰমণত কংগ্ৰেছৰ কেইবাজনো কৰ্মী আহত হয়। মানে কংগ্ৰেছ আৰু বিজেপিৰ মাজত মাৰপিট হৈছিল। আপোনাৰ কোন দলৰ আছিলে? কংগ্ৰেছ দলৰ। আপোনাৰ ক'ত লাগিছিলে? কিহৰ কাৰণে মাৰিছে? এইটো কিহৰ কাৰণে মাৰিছে আমি দল কৰি আছো। সিহঁতৰ দলটো মানুহ বেছি দেখিলে দেখি পেলাই সিহঁতৰ পাথৰ চাথৰ চব শিলগুটি প্ৰচাৰ চলাব গৈছিল নেকি? নাই, প্ৰচাৰ চলা নাই, মিটিং আছিলে। আহত কেইবাজনো কৰ্মীয়ে এই অভিযোগে উত্থাপন কৰি কয় যে অপ্ৰৰোচিতভাৱে তেওঁলোকক শাসকীয় পক্ষৰ কৰ্মীসকলে আক্ৰমণ কৰে। এই বিজেপি বিশেষকৈ বিজেপিৰ প্ৰাৰ্থীজনৰ গুণ্ডা বাহিনীয়ে আমাৰ ওপৰত আক্ৰমণ কৰিছে, আমাৰ গাড়ী ভাঙি দিছে, আমাৰ মানুহৰ পৰা মোবাইল জোৰ জবস্তি কাঢ়ি লৈ গৈছে, ধমকি দিছে, দূৰৰ পৰা শিলগুটি মাৰিছে আৰু মানুহক আমাৰ আক্ৰমণ কৰিছে। এইটো কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে কংগ্ৰেছৰ প্ৰতি থকা সাধাৰণ মানুহৰ অকুণ্ঠ সমৰ্থন দেখি তেওঁলোক বিচলিত হৈছে, অসহিষ্ণু হৈছে আৰু তাৰ বহিঃপ্ৰকাশ ঘটিলে আজি। কংগ্ৰেছ নেতাকৰ্মীসকলে থানা এৰাৰ পিছতে মাজনিশা জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথসহ দলে বলে এটা বিজেপিৰ দল থানাত উপস্থিত হয়। তেওঁলোকে তুলি দিয়া আন এখন এজাহাৰ। বিজেপি এজাহাৰত বিধায়ক নুৰুল হুদা সহ 17জন কংগ্ৰেছ কৰ্মীৰ নাম উল্লেখ কৰি কয় যে এই আক্ৰমণত অগপ বিজেপিৰ কেইবাজনো কৰ্মী আহত হৈছে। বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই অভিযোগ কৰে যে নুৰুল হুদাৰ প্ৰৰোচনামূলক বক্তব্যৰ বাবেই সংঘৰ্ষৰ সূত্ৰপাত হয়। তেওঁ লগতে ক'লে কংগ্ৰেছে এনেদৰে আক্ৰমণ চলালে তেওঁলোকো বহি নাথাকে। এতিয়া আমি থানাত এজাহাৰ দিছোঁ আৰু আমি আইনক সদায় সন্মান কৰোঁ। আইনে তাৰ ব্যৱস্থা কৰিব। গতিকে আমি আহি থকা দিনত এনেধৰণৰ নকৰিবৰ কাৰণে কংগ্ৰেছৰ কেণ্ডিডেটজনক আৰু স্থানীয় বিধায়কজনক আমি সকিয়াই দিব বিচাৰিছোঁ যে আপোনালোকে এনেধৰণে কৰি থাকিলে কিন্তু আমিও আমাৰ সমৰ্থকসকলক ৰাখিবলৈ আমাৰ অসুবিধা হ'ব। চামগুৰিৰ পৰা হেমন্ত শইকীয়াৰ ৰিপৰ্ট, DY365।